এবছৰমান হ'ল শুকান মাছ খাবলৈ পোৱা নাই। কবি, বিলাহী আৰু পিঁয়াজ আৰু এইফালে জলকীয়া, শুকান মাছৰ গোন্ধ পূৰা ওলাইছে। তো গাইছ, এইফালে মই চব ৰেডি কৰি ল'লোঁ। এইফালে পিছে নহয় এই দুটা তেহেঁতৰ কাৰণে দিছোঁ। আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আকৌ একদম খোৱাৰ পৰাই আৰম্ভ কৰিছোঁ দেই ভিডিঅ'টো। তো আপোনালোকক মই দেখাবলৈ লৈছোঁ। এইফালে আছে ভাত, তাৰপিছত এইফালে আছে দাইল, মানে দাইলখিনি তেল মৰা নাই, বইল দাইল, বিলাহী দি বনাইছোঁ, আলু গুটি আৰু দাইল। তাৰপৰা এইফালে দেখিছে নহয় গাইছ, এইখিনি হৈছে গাহৰি মাংস আচাৰ দেই। লগৰটো মানে ঘৰত গৈছে, ঘৰলৈ মানে যাওঁতে সি ট্ৰেইনতে গৈছে বাৰু, আৰু ট্ৰেইনত খাবৰ কাৰণে সি ৰুমৰ পৰাই গাহৰি মাংস আচাৰ বনাই লৈ গৈছে, আৰু তাৰে অলপ মানে মোৰ কাৰণে থৈ গৈছিলে। তো এতিয়া মই সেইখিনিয়ে ভাতটো খাবলৈ লৈছোঁ গাইছ। এইফালে মই ভাতটো বাঢ়ি ল'লোঁ, তাৰপৰা এইফালে গাহৰি মাংস আচাৰ অলপ লৈ লওঁ। আচাৰ মানে কিনো আৰু 4 পিচ নে 5 পিচমান থৈ গৈছে, এইখিনি খাই শেষেই হৈ থাকিব এতিয়াই। তাৰপিছত এইফালে আকৌ দাইল লৈ লওঁ। এতিয়া খাই লওঁ। তো গাইছ, এইকেইদিন মানে মোৰ নাইট শ্বিফ্ট হৈ আছে, আৰু সেইটো কাৰণে ভাতটো খাই পিনে শুই গ'লোঁ। আৰু শুই উঠি পিনে কি খাওঁ কি নাখাওঁ লাগিলে, সেইটো কাৰণে ওচৰৰ দোকানখনলৈ বুলি গৈছিলোঁ। আৰু গৈ পিনে এইফালে দেখিছে নহয়, শুকান মাছৰ পেকেট কেইটামান ওলমাই থোৱা দেখিলোঁ, আৰু সেইটো কাৰণে শুকান মাছৰ পেকেট এটা লৈ আনিলোঁ কিনি পিনে। এবছৰমান হ'ল শুকান মাছ খাবলৈ পোৱা নাই, সেইটো কাৰণে কিনি লৈ আহিলোঁ। মই কেইবাদিনো বিচাৰিছিলোঁ দোকানখনত, কিন্তু অনা নাছিলে, এতিয়া আনিলে কাৰণে লৈ আনিলোঁ। আৰু এইফালে বিলাহী দুটা আৰু পিঁয়াজ দুটা কিনি লৈ আনিলোঁ। মানে বজাৰ এনেকুৱাকৈ কৰা হয় আৰু, যেতিয়া মানে খাবলৈ যি মন যায় তাকে কিনি অনা হয়। বাকী ভাগে মানে 1 কেজি 2 কেজি আলু, পিঁয়াজ বা বিলাহী তেনেকৈ কিনি অনা নহয়। আৰু গাইছ, এইফালে মই এইটোত গৰম পানী অলপ কৰি থৈ দিছিলোঁ, মানে এইটোও গৰম হৈ যায়। ইয়াত প্ৰথমতে মানে মই মাছখিনি ধুই ল'ম গৰম পানীত। আৰু এই পেকেটটো 10 টকা লৈছে দেই। আৰু 10 টকা মাছ দেখিছে নহয় এইকেইজনী। গাঁৱততো এনেকুৱা মাছ কিমান খাওঁ, এতিয়া মানে উপায় নাই আৰু। ইফালে আছে বিলাহী আৰু পিঁয়াজ, জলকীয়া, আৰু সেইদিনাই মই ওলকবি লৈ আনিছিলোঁ কিনি পিনে। 3টা কিনি আনিছিলোঁ, এদিন এটা খালোঁ, আকৌ আজি এটা খাম, আৰু কাইলৈলৈ এটা থৈ দিছোঁ। তো এতিয়া মই এইকেইটা কাটি লওঁ। মানে আজি শুকান মাছটো ওলকবি, বিলাহী আৰু পিঁয়াজ এইকেইটাৰ লগতে বনাম আৰু। তো গাইছ, এইফালে দেখিছে নহয় মাছ তিয়াই থোৱা পানীখিনি কেনেকুৱা হৈ পৰিলে। এতিয়া এইখিনি মই বাহিৰত পেলাই দিওঁগৈ। তো গাইছ, এইফালে মোৰ ওলকবি, বিলাহী আৰু পিঁয়াজ আৰু এইফালে জলকীয়া কাটি হৈ গ'ল। আৰু এইফালে মই কেৰাহীখন পাতি থৈ দিছোঁ, এতিয়া বনাব লাগিব। তো গাইছ, এইফালে মোৰ তেল গৰম হৈ গ'ল, এতিয়া ইয়াত পিঁয়াজ দি দিওঁ। এইফালে পিঁয়াজখিনি অলপ ৰঙচুৱা নিচিনা পৰি গ'ল, এতিয়া ইয়াৰ ওপৰত আদা ৰচুন দি দিলোঁ। তো গাইছ, এতিয়া ইয়াৰ ওপৰত বিলাহী দি দিলোঁ। তাৰপিছত এইফালে ৰেড চিলি, হালধি, নিমখ, তাৰপিছত আকৌ জিৰা পাউডাৰ, তাৰপৰা আৰু চিকেন মছলা অকণমান দি দিছোঁ। এতিয়া বিলাহীখিনি অলপ গলিবলৈ দিওঁ, বিলাহী আৰু পিঁয়াজখিনি। তো গাইছ, এইফালে বিলাহী আৰু পিঁয়াজখিনি অলপ গলাৰ পিছত ইয়াৰ ওপৰত ওলকবি আৰু জলকীয়াখিনি দি দিলোঁ। এতিয়া ঢাকনাটো মাৰি দিওঁ। তো গাইছ, এইফালে মোৰ শুকান মাছ বনি আছে, আৰু ভাতটো দুপৰীয়াই বনাই থৈ দিয়া আছে, মানে একেবাৰতে বনাই থৈ দিয়া হয় ভাতটো। আৰু এইফালে মোৰ দেখিছে নহয় পানী লগা ভালেই হোৱা নাই, সেইদিনাখনেই হোৱা, কাৰণ ডিউটি জেগাত এচিত থাকিব লগা হয়, এচি অন হৈ থাকে। আৰু এইফালে দেখিছে নহয় ফেন চলিয়ে আছে এইখন। মানে কেতিয়াকৈ ভাল হ'ব ভগৱানেহে জানে আৰু পানী লগা। আৰু মানে ফেন নচলালেও থাকিব নোৱাৰি, এনেকুৱা গৰম হয় নহয়। এতিয়া মই এইখিনি ভাজিখিনি চাই লওঁ। এইখিনি এতিয়া অলপ লাগি হোৱা নিচিনা লাগিছে, পানী অলপ দি দিম।
এতিয়া ইয়াৰ ওপৰত পানী অলপ দি দিওঁ, মানে আপোনালোকে গৰম পানী দিব, মই ঠাণ্ডা পানীয়ে দি দিছোঁ আৰু মানে কৰি থাকিবলৈ সময় নাই এতিয়া, ডিউটিও যাব হ'ল। তো গাইছ এইফালে এতিয়া এইখিনি উতল আহিলে আৰু এতিয়া ইয়াৰ ওপৰত মই শুকান মাছখিনি দি দিওঁ। শুকান মাছৰ গোন্ধ পূৰা ওলাইছে, এতিয়া ৰুম একদম পূৰা আমোলমোলাই থাকিব আৰু শুকান মাছে। এইফালে দেখিছে গাইছ, মোৰ শুকান মাছ আৰু ওলকবি ৰেডি হৈ গ'ল। কবিকেইডোখৰ অকণমান ভাঙি দিব লাগিব, মানে পূৰা জ্বালা টাইপ বনাইছোঁ দেই। অলপ পানী হৈ আছে, পানীটো অকণমান শুকুৱাই দিম আৰু। এইফালে মই চব ৰেডি কৰি ল'লোঁ, এইফালে পানী আনি ল'লোঁ ওচৰত, তাৰপৰা এইফালে ভাত আৰু এইফালে মোৰ শুকান মাছৰ চব্জি। এতিয়া মই বাঢ়ি লওঁ। তো গাইছ এইফালে মই বাঢ়ি ল'লোঁ আৰু একো বনোৱা নাই, অকল এনেকৈ খাব লাগিব। আৰু লগৰকেইটা যিহেতু ডিউটিত আছে, তেহেঁতি তাত খাই আহিব, আৰু সেইটো কাৰণে মই অকণমানেই চব্জি বনালোঁ, আৰু যিখিনি থাকে মই কাইলৈ ৰাতিপুৱালৈ বুলি থৈ দিব লাগিব, নাইট শ্বিফ্ট কৰি আহি পিনে খাবলৈ। তো এতিয়া এইখিনি মই খাই লওঁ ন। তো গাইছ ভাত পানী খাই হ'ল, আৰু এতিয়া অলপ ভাত বাকী আছিলে, এতিয়া এইখিনি ভাত মই বাহিৰত এনেকৈ দি দিছোঁ, কাৰণ বাহিৰৰ পৰা কেইবাটাও কুকুৰ আহি ৰৈ থাকেহি আমাৰ ৰুমৰ ওচৰত। এইফালে দেখিছে নহয়, এই দুটা তেহেঁতৰ কাৰণে দিছোঁ, আৰু আমাৰ ৰুমৰ দুটাৰ কাৰণে কুকাৰত বনোৱা আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰোঁ। তো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহি আছোঁ, আৰু মোৰ এইফালে কাঁহী বাতি ধুবলৈ আছে, কাঁহী বাতি ধুই লওঁগৈ, কাঁহী বাতি ধুই পিনে আকৌ ডিউটিলৈ যাম। আজিলৈ বাই বাই।